হেল্ল' গাইজ ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ আজি ঘৰৰ ইটো সিটো কামেৰে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই সকলোৱে ভাল পাব আৰু সকলোৱে আদৰি ল'ব। গাইজ ৰাতিপুৱাই 5:30 বজাতে ধুনীয়াকৈ ৰাতিপুৱা উঠিলোঁ। তাৰপিছত দৰ্জাখন খুলি ল'লোঁ। গাইজ ৰাতিপুৱাই মই দৰ্জাখন খুলি ভাল পাওঁ। তাৰপিছত আৰু এইফালে দৰ্জা খুলিলোঁ, গেট খুলিলোঁ আৰু আগফালৰ গেট খুলিলোঁ। এইখিনি মোৰ ডেইলি ৰুটিন নিচিনাই হৈছে আৰু খুব ধুনীয়াকৈ গেটখনো খুলিলোঁ। দেখিছেনে গাইজ? আৰু ইফালে বহুত বাঁহ পৰি আছে, কিবা কিবি পৰি আছে। সেইবিলাক ঘৰ ৰুমত যিহেতু ওপৰত কাম চলি আছে, ৰুম বনাই থকা হৈছে, সেইকাৰণে বহুত ধূলিও হৈছে ঘৰবিলাক। আৰু ইফালে বাঁহ ইটা বালি সেইবিলাকো পৰি আছিলে। গাইজ ভালেমানখিনি ইটা বালি উঠোৱা হ'ল ওপৰলৈ, কিন্তু আপোনালোকক দেখুওৱা নাই বা ভিডিঅ'টো মই দেখাম। সম্পূৰ্ণ হোৱা নাই যিহেতু কাম চলি আছে। আৰু ৰাতিপুৱাই মই চোতালখনো সাৰি ল'লোঁ। চোতালখন সাৰি লৈছোঁ। গাইজ জানেনে, ইমান ধুনীয়াকৈ চৰাই চিৰিকটিবিলাকে আৱাজ কৰি আছে, কুকুৰাই ডাক দি আছে। ভাল লাগিছে ৰাতিপুৱাই। আৰু চোতালখনত বহুত ধূলি হৈ আছে। আৰু এফালে মই চোতালখন সাৰি একেবাৰে আগফালে জাবৰখিনি উলিয়াব গৈছোঁ। বহুত ধূলি হৈ আছে, ইমানকৈও মই সৰা নাই, অলপকৈ সাৰিছোঁ। চোতালখন সাৰি হ'ল আৰু এতিয়া মই আহিছোঁ ঘৰ সাৰিবলৈ। গাইজ কি ক'ম, মই আপোনালোকক কৈছোঁ যিহেতু মই বহুত বিজি আছোঁ। সেয়াই ঘৰৰ কাম হৈ আছে, ওপৰতো মিস্ত্ৰী লাগি আছে। আৰু যিহেতু আমাৰ লাকিও এতিয়া অকণমানি ছোৱালী এজনী আছে, তাই এইটোকো কৰিব পৰা হোৱা নাই। আৰু লাকি ডাঙৰজনী ছোৱালীকো স্কুল পঠাব লাগে, মানুহজনকো ডিউটি টিফিন বনাই দিব লাগে বা খাবৰ কাৰণে বনায়ো দিব লাগে। সেইটো কাৰণে অলপ বিজি থকা হৈছে। তাই এতিয়া পাকঘৰত সোমাব পৰা হোৱা নাই। আৰু ঘৰটো সাৰি হৈ গ'ল। দেখিছেনে, ভালকৈ চবফালে মই সাৰি লৈছোঁ। ঘৰটো সাৰি থাকোঁতে গাইজ এফালে চৰাইকেইটা ইমান দিগদাৰ লগাই আছে। সিহঁতক চাউল দিব লাগে আৰু মই সদায় সিহঁতক অকণমান চাউল দিওঁ ৰাতিপুৱাই। চাবচোন কিমান ধুনীয়াকৈ আহিছে, দেখিছেনে? এটি দুটিকৈ গোটেইকেইটাই আহে। সিহঁতি ইমান মৰম লাগে ন ৰাতিপুৱাই। সিহঁতিও একদম, মই যেতিয়া চোতাল সাৰোঁ যে একদম আৱাজ কৰি থাকিব ওচৰতে আহি। আৰু যেতিয়া চাউল দিম যে তেতিয়াহে সিহঁতৰ শান্ত একদম। দেখিছেনে কিমান ধুনীয়াকৈ খাই আছে। আৰু এইফালে এটা ৰখি আছে, আৰু এটা অহা নাই, 4টা আছে। এটা বা ক'ত গ'ল। সিহঁতক চাউল দি আহিলোঁ আৰু মই গা পাও ধুই আহিলোঁ। গা ধুই আহি প্ৰথমতে মই গাখীৰখিনি গৰম কৰি লৈছোঁ। যিহেতু ছোৱালীজনী স্কুল যাব এতিয়া, তাই অকল গাখীৰ আৰু বিস্কুট খাই যায়। আৰু এইফালে দেখিছেনে, ছোৱালীজনীয়ে গাখীৰ আৰু বিস্কুট খাই গৈছে। আৰু মাকে ধুনীয়াকৈ তাইক জোতা পিন্ধাই দিছে। তাই কি কৰি আছে মোক চাই আছে। আৰু তাই এটা খুব ধুনীয়া আদত আছে, যাব টাইমত সকলোৱে ভৰিত ধুই যায়। আৰু এইফালে আমাৰ ভাইটিয়ে তাইক থ'বলৈ গৈছে স্কুলত। ভাইটি মানে মোৰ দেউজন হয়, আমি ভাইটি বুলিয়ে কওঁ, যিহেতু মোৰ মানুহজনতকৈ সৰু। মোৰ ল'ৰাটো ভাইটি বুলিয়ে কয়, যিহেতু ল'ৰাটো মোৰ খুৰা হৈছে, খুৰা বুলি ক'ব লাগে। আমি ভাইটি বুলি কওঁ যে, আমাৰ ল'ৰাটোও ভাইটি বুলিয়ে কয়। কি কৰিম আৰু, যিমান ক'বলৈ ক'লেও ই নকয়, অকল ভাইটি বুলিয়ে কয়। ছোৱালীজনীক ধুনীয়াকৈ টিফিন বনাই দিলোঁ আৰু
তাইক ধুনীয়াকৈ খাবৰ কাৰণেও ৰেডি কৰিলোঁ আৰু তাৰপিছত আহিলোঁ মই বিচনাখন জোকাৰিবলৈ। ভনীয়েক যোৱালৈকে আমাৰ ল'ৰাটোৱে আকৌ শুইয়ে থাকে। ই অকণমান দেৰিলৈকে, যিহেতু স্কুলত ঘৰত মানে শ্বিলঙত থাকিলে অকণমান সোনকালে উঠা হয়, তো সেইটো কাৰণে ইয়াত আহিলে অকণমান সি দেৰিকৈ উঠে। দেৰিকৈ মানে 7-8টামান বাজি যায় তাক জগাই থাকিলেও নুঠে। ভনীয়েক যোৱালৈকে সি শুইয়ে আছে। ছোৱালীজনী কিন্তু ৰাতিপুৱা 7টা বজাতে স্কুল আছে। ধুনীয়াকৈ বিচনাখনো জোকাৰি ল'লোঁ, ৰুমটো ঠিক ঠাক কৰি ল'লোঁ অকণমান। আৰু এফালে বিচনা ঠিক কৰি আহি কিনে মই আমাৰ কাৰণে খাবলৈ নাস্তাত মেগী অকণমানকৈ বনালোঁ। মেগীখিনি প্ৰথমতে মই পিঁয়াজ, মটৰ আৰু বিনছ কাটি এনেকৈ ভাজি ল'লোঁ। এইটো ৰেচিপি নহয় বাৰু, মই খাইছিলোঁ কাৰণে আপোনালোকক দেখাইছোঁ আৰু সেয়াই। আৰু এখন এটা কেমেৰা ধৰি থাকোঁতে দেখিছেনে গাইছ, পানীখিনি ঢালোঁতে পৰিয়ে থাকিলে। আৰু এনেকৈও আপোনালোকে খাই চাবচোন গাইছ, ভাল লাগে। মোৰ প্ৰিয় নহয় বাৰু, মই কেতিয়াবা মাজে সময়ে অকণমান খাই ভালো পাওঁ, বেয়াও নাপাওঁ বাৰু, বহুত ভালো নালাগে। তথাপিও খাইছোঁ আৰু অকণমান। তাৰপিছত আৰু অকণমান ধনিয়া পাত কাটি দি মোৰ ৰেডি হৈ গ'ল মেগী। এয়া মোৰ ৰাতিপুৱা আৰু যিহেতু নাস্তা খোৱা কামখিনি অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ গাইছ। আৰু খুব ধুনীয়াকৈ আমাৰ 3জনলৈ, ল'ৰাটো মোৰ আৰু লাকিৰ কাৰণে মেগী ৰেডি কৰি ল'লোঁ। আৰু এইফালে আমাৰ অকণমানিজনী গাইছ, চাওকচোন, তাইক ঠাণ্ডা দিন যিহেতু ৰ'দত দিয়া হৈছে। ৰ'দত তাক সোনকালে ৰাতিপুৱা উলিয়াই দিয়ে আৰু 2 ঘণ্টামান ৰ'দত দিয়া হয়। আৰু এফালে তাইক ৰখি ৰখি মই মেগী খাই আছিলোঁ। আৰু মেগীখিনি খাই থাকোঁতে চাওকচোন, চৰাইকেইটা ইমান উৎপাত। সিহঁতি চাউল খালে, তাৰপিছত আকৌ মোৰ লগত সমানেই মেগী খাব আহিছে। চাওকচোন গাইছ, দেখিছেনে? মেগীও খায়। আমাৰ চৰাইকেইটা কেনেকুৱা যে, মেগীও খায়। কি ক'ম। ঠিক আছে, আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ভিডিঅ'টো বহুত মৰম চেনেহ দি আগবঢ়াই লৈ যাব। বহুত বহুত ধন্যবাদ।